ফেচবুকৰ ফলোৱাৰ্ছৰ বিষয়ে কওঁ। ফেচবুকৰ ফলোৱাৰ্ছ কেনেদৰে বঢ়াব বা ফেচবুকৰ ফলোৱাৰ্ছ কেনেদৰে আপুনি গ্ৰ' কৰিব পাৰিব। আপোনাক এনেদৰে কোৱা নাই ফেচবুকে যে আপুনি গোটেই দিনটো আপুনি কমেণ্ট বেলেগৰ তাতে কমেণ্ট আপোনাৰ কৰিব লাগিব বা আপুনি শ্বেয়াৰ ওপৰত শ্বেয়াৰ কৰিলে আপোনাৰ ফলোৱাৰ্ছ বাঢ়িব। এইবিলাক একদম মিছা কথা। এইবিলাক আমি নিজে বনাই লৈছোঁ, আমাৰ কণ্টেণ্ট ক্ৰিয়েটাৰবিলাকে কৈ দিছে আৰু সেই গাইডলাইনছ হিচাপে আপোনালোকে কৰি আছে। কিন্তু ফেচবুকৰ গাইডলাইন হিচাপে চাব গ'লে আপুনি ফলোৱাৰ্ছ আপোনাক কেনেদৰে বঢ়াব লাগিব, আপোনাৰ কণ্টেণ্টৰ জৰিয়তেহে বঢ়াব লাগিব। কথাটো বুজিব। আপোনাৰ কণ্টেণ্টটো আপুনি আপগ্ৰেড কৰক। আপোনাৰ কণ্টেণ্টটো যিমান ভাল হ'ব তো আপোনাৰ ফলোৱাৰ্ছ নিজে নিজে বাঢ়িব। আপুনি বেলেগক এপ্ৰ'চ কৰিব নোৱাৰে ফলোৱাৰ্ছৰ কাৰণে। এইটো কথা সদায় মাইণ্ডত ৰাখিব। আপুনি বেলেগৰ কমেণ্টত গৈ কিনে আপুনি ক'ব নোৱাৰে যে মোক আহি আপোনালোকে মোৰ প্ৰফাইলত বা মোৰ পেজত আহি আপুনি ফ'ল' কৰি দিয়ক। এইটো ক'লে টোটেলি ফেচবুকে ভাবিব আপুনি স্পেমিং কৰি আছে। কথাটো বুজি পাই আছে। এটা সময়ত গৈ কিনে কি হ'ব পাৰে, আপোনাৰ টোটেলি প্ৰফাইলটো আৰু পেজটো ৰিস্ক আহি যাব পাৰে আপোনাৰ। তো আপুনি এতিয়াৰ পৰা আপুনি এটা কাম কৰক, আপুনি এইবিলাক বেক টু বেক খেল খেলা বন্ধ কৰি দিয়ক। বেলেগৰ তাতে গৈ কেনে আপুনি মোৰ পৰিয়ালত আহক, মোক ফ'ল' কৰি যাওক, মই আপোনাক ফ'ল' কৰিম, মোক আপুনি কমেণ্ট কৰক, মই আপোনাক কমেণ্ট কৰিম। এইবিলাক কমিটমেণ্ট কৰা বাদ দিয়ক। কাৰণ কিয়, আপোনাৰ এনেদৰে আপুনি ফ'ল' গ্ৰ' কৰি আপোনাৰ কি কৰিব কওকচোন কওক। আপোনাৰ ফ'ল'ৱাৰ লিষ্টটোহে বাঢ়িব, বাদ বাকী একো কৰিব নোৱাৰে। কাৰণ কিয়, এইবিলাক ফ'ল'ৱাৰ্ছ এটা সময়ত গৈ কিনে আপোনাৰ ফ'ল' লিষ্টটো বঢ়াব। বুজি পাইছে? কেনেদৰে আপোনাক জনাই আছোঁ। আপুনি ধৰক আপুনি তাক কৈ আহিলে যে আপুনি মোৰ পেজত আহিব বা মোৰ প্ৰফাইলত আহিব, আহি মোক ইয়াতে ফ'ল' কৰি দিব, বা আপুনি তাৰ পেজত বা তাৰ প্ৰফাইলত গৈ কিনে আপুনি ফ'ল' কৰি দিলে। কিন্তু কথাটো মাইণ্ড কৰিব যে আপুনি কি কৰিছে, এইটো কমিটমেণ্ট কৰিছে। কেনেদৰে যে আপুনি ভাই মোক কমেণ্ট কৰিব, মই আপোনাক কমেণ্ট কৰিম। কথা শেষ। আপুনি কি পষ্ট কৰিছে, কিহৰ ভিত্তিত পষ্ট কৰিছে, সি কিন্তু নেচাব। মানে কি কমিটমেণ্ট অলৰেডি কৰিছে যে মই ভাই আপোনাক কমেণ্ট কৰিছোঁ, তো আপুনিও মোক কমেণ্ট কৰিব লাগিব। সেইবিলাক এটা খেল, এইবিলাক খেল বন্ধ কৰি, এইবিলাকত কোনো ভিউছো নাপাব। কাৰণ কি আপুনি ভিডিঅ'ত আপলোড দিব, সি আহি কেনে আপোনাৰ ভিডিঅ'টো নাচাব, জাষ্ট আহি আপোনাৰ তাতে এটা কমেণ্ট এৰি যাব, নাইচ, ভেৰি নাইচ, অমুক তমুক কিবা কিবি এৰি যাব। কিন্তু আপোনাৰ ভিউজটোৱে নাহিব। কেনেদৰে আহিব? সি নাচাব, ইণ্টাৰেষ্টে নহয় আপোনাৰ। আপুনি কমিটমেণ্ট কৰিছে অলৰেডি। কমিটমেণ্ট কৰিহে আপুনি তাক ফ'ল' কৰিছে, আপোনাক ফ'ল' কৰি আছে, আপুনি তাক কমেণ্ট কৰে, সি আপোনাক কমেণ্ট কৰে। এইবিলাক খেল এইবিলাক খেল টোটেলি বন্ধ কৰি দিয়ক। ঠিক আছে? আপোনাৰ জেনুইন ফ্ৰেণ্ড, জেনুইন ফলোৱাৰ্ছ আপুনি বঢ়াওক। জেনুইন ফলোৱাৰ্ছ যিমান বঢ়াব সিমান আপোনাৰ ভাল। আপোনাৰ এইবিলাক কমিটমেণ্ট কৰা ফলোৱাৰ্ছ দি আপোনাৰ একো লাভ নাই। এটা সময়ত গৈ কিনে আপোনাৰ ফ'ল' লিষ্টহে বাঢ়িব, কিন্তু ভিউজ যাই কিনে চাব আপোনাৰ একদম টোটেলি কম হৈ আছে। আপোনাৰ ভিউজে নাহিব। কেনেদৰে আহিব? আপুনি কমিটমেণ্ট কৰিছে অলৰেডি। চ' সঁচা কথা ক'বলৈ গ'লে আপুনি আপোনাৰ কণ্টেণ্টটো আপুনি ভাল কৰক, আপোনাৰ কণ্টেণ্টটো আপুনি গ্ৰ' কৰক। যিমান আপগ্ৰেড কৰিব সিমান আপোনাৰ কাৰণে ভাল। আৰু এনেধৰণৰ আপোনাক দেখুৱাইছোঁ, এনেধৰণৰ কেতিয়াবা কমেণ্ট যদি আপোনাক কোনোবাই যদি কৰে, টোটেলি ভাবিব এইটো আপোনাৰ স্পেমিং হয়। এইবিলাক কমেণ্টত কেতিয়াও আপুনি ৰিয়েকশ্যনে দিব নালাগে। ঠিক আছে? আৰু যদি পাৰে এইবিলাক কমেণ্ট আপোনাৰ তাতে যদি আহে কেতিয়াবা, আপুনি ডিলেটে কৰি দিব। যে মোৰ ফেমিলিত আহক, মোৰ সৰু পৰিয়াল, এইবিলাক যদি এনেকে যদি তাৰমানে আপোনাক কোনোবাই যদি কমেণ্ট কৰে বা মেছেজ কৰে, এইবিলাকৰ পৰা আপুনি আঁতৰিয়ে থাকক। কাৰণ ফেচবুকে আপোনাকো চাই আছে, আপুনি কি কৰি আছে কি নকৰি আছে ফেচবুকে চাই আছে। কিন্তু কথাটো বুজি পাই আছে? এনে নহয় যে মই আপোনাক বেলেগ জেগাত কৈ আছোঁ মোক ফ'ল' কৰক, আপুনি মোক ফ'ল' কৰিব। এইবিলাক কিন্তু টোটেলি আমি কি কৰি আছোঁ কি নকৰি আছোঁ ফেচবুকে টোটেল চাই আছে। তো এনেদৰে মই ভিডিঅ' বনাম যদি আপোনালোকে বিচাৰে ফেচবুকৰ ওপৰতে। তো কমেণ্ট কৰি আপোনালোকে জনাব কেনে হৈছে। মই এইটো ফাৰ্ষ্ট ভিডিঅ' এনেদৰে বনাইছোঁ। যদি ভাল লাগে আপোনালোকে জনাই দিব। ধন্যবাদ।